দিনৰ সকলোকে শুভকামনা জনালো সকলোৱে সেফলি হোলি খেলক আৰু এনজয় কৰক আমি একেবাৰে ঘৰতে হোলি খেলি আছো কত বাহিৰলৈ যোৱা নাই মানুহজন গৈছিল লেবলে আৰু তেও আহি পালে 12:30 মান বজাতে তাৰ পিছতে আহি একেবাৰে হোলি চলি লগাই একেবাৰে বান্দৰ ভূত কৰি দিলে আৰু এবাৰ দি শান্তি নহল চাওকচোন আৰু একেবাৰে থপিব ধৰিছে বাৰু যি আছে লগোৱা আৰু একেবাৰে লেতেৰা পেটেৰা জনী হৈ আছো মানে পুৰণা কাপোৰ পিন্ধি আপোনালোকে বাৰু মোৰ থপৰা নাচাব দেই ইপিনে চাওকচোন অৱস্থা বেয়া কৰি দিলে গ্ৰীন একেবাৰে আৰু আমাৰ চোতালখনলৈ চাওকচোন একেবাৰে কালাৰফুল হৈ গৈছে ইপিনে আকৌ মায়ে ধুনীয়া হৈ আছে যেহেতু আইতা ঢুকুৱা এবছৰ হোৱাই নাই হেতু কাৰণে মায়ে আকৌ হোলি লগাবলৈ নাপায় এয়া দেখিছেনে তেওঁ একেবাৰে পিংকেছ হৈ গৈছে মোক কৈ দিছে গ্ৰীন আৰু নিজে হৈছে পিংকি ইপিনে আকৌ আমাৰ বেটাক একেবাৰে হোলি লাগে নিজে লগাই ঠিক হে কৰিছে আৰু ইপিনে মায়ে খাই আছে বুট মগু ধুনীয়াকৈ আৰু বেটাক চাওকচোন পানী সিনটেক্সৰ পৰা লৈ ফিছকাৰি মাৰি আছে মই মানে দম দিয়াৰ কাৰণে মুকে মাৰিবলৈ খেদি তাৰ একেবাৰে খং উঠি কিনে মানে চাবচোন মুখখন কেনেকুৱা কৰে পিনে হি আৰু ইমানে খং হৈছে মানে কি কম আৰু এ চাওক একেবাৰে মোক মাৰিবই পাৰিলে আৰু একেবাৰে মুখ হোলি চলি দলিয়াই আছে ভিডিঅ' কৰাই আৰু হোলি খেলি পেলাই এয়া এনেকুৱা ডান্স কাৰ দেখিছে বাৰু কমেণ্টত জনাবচোন পুৰা হোলি খেলি ডাচি আছে ইপিনে তেওঁ আগতে চিকেন লৈ আহিছিলে মই ৰাতিপুৱা কৈছিলোঁ চিকেন আনিবলৈ আৰু ধুনীয়াকৈ আজি আলু সৈতে চিকেন বনাম বুলি ভাবিছোঁ বহুত দিন হ'ল আলু চালু দি চিকেন খোৱা নাই সেইটো কাৰণে ভাবিছোঁ আজি হোলি স্পেচিয়েল আলু আৰু চিকেন বনাই দিওঁ তাৰপিছতে আৰু স্পেচিয়েল আইটেম এটা আছে কি হয় সেইটো সকলোৱে দেখা পাব অকণমান পিছতে চিকেনৰ ৰেচিপিটো নিদিওঁ দেই কাৰণ মই অন্য এটা ৰেচিপি আপোনালোকক দিম আৰু একে ভিডিঅ'ত মানে এটা ভিডিঅ'তে দুটা ৰেচিপি দেখাব নোৱাৰে বহুত দীঘলীয়া ভিডিঅ' হৈ যাব আৰু এপিনে চাওক মই চিকেনখিনি ধুনীয়াকৈ সকলো মছলাৰ সৈতে ভাজি ৰেডি কৰি দিলোঁ আনপিনে এয়া দেখিছেনে আজি ভাবিছোঁ বৰপিঠা আলুৰ জুতি লওঁ মানে আলু ভাজিৰ জুতি লওঁ আৰু আপোনালোককো দেখাওঁ কেনেধৰণে বনাম পিছে এটা কথা আলুখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু আপোনালোকে ডাইৰেক্টও ভাজিব পাৰে মই অকণমান এটা চিটি লগাই বইল কৰি ল'ম আৰু মছলাত লৈছোঁ পিঁয়াজ তাৰপিছত কেঁচা জলকীয়া আদা নহৰু আৰু জিৰা এইবিলাক মোৰ পিচি থোৱা থাকে সেইটো কাৰণে ওলাই থৈছিলোঁ যাতে বৰফটো ভাঙি যায় ইপিনে আলুখিনি বইল হৈ গ'ল ধুনীয়াকৈ পানীটো চেকি ল'ম আৰু তেলতে দি দিছোঁ 5 ফুৰণ এচামুচ সৰু চামুচেৰে লগতে তেজপাত দুখিলা আৰু ইপিনে মই ধুনীয়াকৈ পুৰি বনাবলৈ আটাও মুঠি থৈছোঁ মানে হোলি স্পেচিয়েল হৈ আছে বৰপেটীয়া আলু ভাজি আৰু লগতে চিকেন এয়া তেলত পিঁয়াজ আৰু জলকীয়া দি ভাজি লোৱাৰ পিছতে আদা নহৰু এচামুচ আৰু লগতে অকণমান জিৰা দি দিলোঁ আপোনালোকে জিৰা পাউডাৰো ব্যৱহাৰ কৰিব পাৰে মোৰ পিচি লোৱা থাকে বাবে মই পিচি লোৱাই দিছোঁ লগতে নিমখ আৰু হালধি গুড়ি সোৱাদ অনুসৰি সকলোবিলাক দি ধুনীয়াকৈ মছলাখিনি এতিয়া ভাজি ল'ম সিম্পল কিন্তু যদিও খাবলৈ বৰ টেষ্টি হৈছিলে দেই আপোনালোকেও হয়তো চাগে বহুতেই এতিয়া ভিডিঅ'বিলাকত দেখি আছোঁ বহুতেই খাইছে সেইটো কাৰণে মোৰো খাবলৈ মন গ'ল আৰু ভাবিলোঁ আপোনালোকৰ ওচৰতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ এপিনে আলুখিনি দি দিলোঁ আৰু মোৰ যিহেতু আলুখিনি অকণমান বইল কৰি লৈছিলোঁ সেইটো কাৰণে মোৰ খুব সোনকালে হৈ গৈছিলে আৰু আপোনালোকে অকণমান বইল কৰি ট্ৰাই কৰি চাব পাৰে বহুত জলদি হৈ যায় আৰু ইয়াত অকণমান পানী দি দিছোঁ পানীটো নিদিলেও হয় কিন্তু পানীটো দিলেহে একেবাৰে বৰপেটীয়া আলুৰ জুতিটো আহিব তো এয়া চাওক আৰু অকণমান আলু ভাঙিও দিছিলোঁ আৰু এয়া আমাৰ একেবাৰে মজাদাৰ আলু মানে ৰেডি হৈ গ'ল এয়া মই ধুনীয়াকৈ প্লেট এখনতে উলিয়াই লৈছোঁ চাওকচোন দেখিবলৈ ইমান ধুনীয়া হৈছে আলুৰ চব্জিৰ নিচিনা হৈছে কিন্তু পুৰিৰ লগত খাই মজা লাগিছিল আৰু এপিনে মই গোল পুৰিও ৰেডি কৰি ল'লোঁ আৰু সৰু কেৰাহীটো বহাই দিছোঁ এই কেৰাহীটোত পিছে লোহাৰ হয় যে পুৰি ভাজিবলৈ বহুতেই ভাল আৰু ইয়াত হওক পুৰা একদম মোৰ মানে এই বস্তুটো চাই বহুত ভাল লাগে যেতিয়া পুৰিখন এনেধৰণে ফুলি যায় আৰু কাৰ বাৰু পুৰি নুফুলে জনাবচোন মোৰ হ'লে পুৰি যেতিয়াই বনাওঁ কিন্তু ধুনীয়াকৈ ফুলে দেই আৰু কোমল হয় খাবলৈ তো মোৰ কথাৰ মাজতে এয়া মোৰ প্লেটখনো ৰেডি হৈ গ'ল ভাবিছোঁ সজাই পৰা অকণমান লওঁ আৰু ধুনীয়া গোল ফুলা পুৰি লৈছোঁ লগতে আৰু কি আছিলে সকলো দেখি পাব এপিনে পিঁয়াজ কাটি লৈছোঁ লগতে কেঁচা জলকীয়া যিহেতু খাওঁ কেঁচা জলকীয়াও লৈ লৈছোঁ দুটা আৰু ইয়াতে ল'ম এতিয়া আলু ভাজি মেইন ইনগ্ৰেডিয়েণ্টছ যিটো হয় মানে ইনগ্ৰেডিয়েণ্টছ নহয় মেইন আইটেম আৰু এইটো তাৰপিছতে আছিলে আমাৰ ইয়াত চিকেন গ্ৰেভি আৰু লগতে মই ৰাজমাহৰ তৰকাৰীও বনাইছিলোঁ পিছে সেইটো নেদেখাওঁ আৰু সেইটো মই ছাইডত ৰাখি দিছোঁ তো এয়া আমাৰ প্লেট একেবাৰে ৰেডি আৰু দেখি পেলাই কাৰ খাওঁ লাগিছে জনাব দেই কমেণ্টত পিছে আজিলৈ আহিলোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব বাই